গাড়ী ঘোড়াৰ কাৰণে অসুবিধা হয়। গাড়ী ঘোড়া ৰখাবলৈ আৰু এতিয়া ধৰক আপোনাৰ ইয়াত টাৰ্নিং হয়, টাৰ্নিঙতো বহুত অসুবিধা আমাৰ। তাৰপিছত ধৰক মই আজি বহুত দিন আগতে ইয়াতে দোকান কৰিছিলোঁ, এই মাটিটো অমৃত ভূঞাৰ মাটি হয়। মাটিটো সিফালেও আছিলে ইফালেও আছিলে, তেখেতে যেতিয়া এই মাটিডোখৰ বেছি গ'ল, মাটিডোখৰ বেছি যোৱাৰ পিছতে অমৃত ভূঞাই ইয়াত কটা মাটি সেইটো মন্দিৰৰ নামতে দান দি থৈ গৈছিলে। কিন্তু সেই মাটিটো কি হৈছে কি নাই ছাৰ এতিয়া আমি ক'ব নোৱাৰোঁ। এতিয়া ৰাইজে কি বিচাৰিছে, ইয়াতে কি হ'ব লাগে? এইটো বজাৰটো হেৰি কৰি দিব লাগে, ভাঙি দিব লাগে, কৰিব লাগে নহয় জানো? কৰিব লাগে। হয় আৰু গেলা পচা যায়। হয় হয়। প্ৰশাসনক কি জনাব? ভাল জেগা এটা দিব লাগে। ভাল জেগা এটা দিব লাগে। বজাৰটো ইয়াৰ পৰা বেলেগ জেগালৈ লৈ যাব লাগে। বেলেগ জেগালৈ লৈ যাব লাগে। এইটো কি নাম আছে জেগাটোৰ নাম? এইটো ৰামপুৰ ঘূৰি বুলি কয়।